মই যে এই গিটাৰখন হাতত লৈ আছোঁ, এই গিটাৰখন প্ৰায় 40 বছৰ পুৰণি গিটাৰ। এই গিটাৰখন কিন্তু এতিয়া বৰ্তমান যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ আছে। বৰ্তমান জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰতিজন অসমত বাস কৰা প্ৰতিজন লোকে আজি ম্ৰিয়মান হৈ পৰিছে। জুবিনৰ স্মৃতি সোঁৱৰিছে। বিভিন্ন জনৰ সৈতে জুবিন গাৰ্গৰ বহু স্মৃতি জড়িত হৈ আছে। তেওঁলোকে আজি সোঁৱৰণ কৰিছে সেই দিনবোৰৰ কথা তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ সৈতে কটোৱা যিবোৰ সময়, সেই সময়বোৰ সোঁৱৰি তেওঁলোক আজি ক'ৰবাত মৰ্মাহত হৈ পৰিছে। আৰু বৰ্তমান জুবিন গাৰ্গে কৈ গৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সমগ্ৰ অসমৰ চুকে কোণে সকলোতে মায়াবিনী গীতটি বাজি উঠিব। আৰু তাৰ পিছত সেয়াই দেখিবলৈ পোৱা গ'ল। সকলোতে কেৱল এতিয়া মায়াবিনী। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সিদিনা সোণাপুৰত যেতিয়া চিতাত উঠাই দিছিলে জুবিন গাৰ্গক, সকলোৱে তাত থকা একেবাৰে শিশুজনৰ পৰা বয়োজ্যেষ্ঠজনলৈকে, প্ৰশাসনৰ লোকৰ পৰা আৰম্ভ কৰি তেওঁৰ পত্নীলৈকে, আৰক্ষীৰ লোকৰ পৰা আৰম্ভ কৰি প্ৰতিজন লোকে একেলগে গাই উঠিছিল মায়াবিনী। তাত থকা প্ৰতিজন লোকৰ গাৰ নোম শিয়ৰি উঠিছিল সেই সময়ত। মায়াবিনী যেন এতিয়া কেৱল মাত্ৰ এটা গীত হৈ থকা নাই, মায়াবিনী ক'ৰবাত যেন প্ৰাৰ্থনাৰ ৰূপ লৈছে জুবিন গাৰ্গৰ বাবে। আৰু এই গীটাৰখন আৰু মায়াবিনী গীতটোৰ কি সম্পৰ্ক আছে মই আপোনালোকক কৈ আছোঁ। এই গীটাৰখন হৈছে মায়াবিনী গীতটি আছিলে দাগ চিনেমাখনত, আৰু সেই দাগ চিনেমাখনৰ শ্বুটিং হৈছিলে তেজপুৰত যেতিয়া শ্বুটিঙৰ বাবে আহিছিলে, সেই সময়ত মায়াবিনী গীতটো শ্বুটিং কৰোঁতে এই গীটাৰখন ব্যৱহাৰ হৈছিলে। আপোনালোকে এতিয়াও গীতটি যদি চাই, তপন দাসৰ হাতত যিখন গীটাৰ দেখা পাব, সেই গীটাৰখন হৈছে এইখন। সেইকাৰণে আজি খুব সযতনে এই গীটাৰখনৰ যি গৰাকী, তেওঁ খুব সযতনে এই গীটাৰখন ৰাখিছে। আজি তেওঁ যথেষ্ট সেই সময় সোঁৱৰি নষ্টালজিক হৈ পৰিছে, তেওঁ ম্ৰিয়মান হৈ পৰিছে যে তেওঁৰ এই গীটাৰখন, এনেই ৰাখি থোৱা গীটাৰখন আজি ইমান মূল্যৱান হৈ পৰিব। তেওঁৰ বাবে এটা খুব সুন্দৰ সময় এই মুহূৰ্তত তেওঁৰ হাতত এই গীটাৰখন আছে। এইখন প্ৰায় 40 বছৰ পুৰণি গীটাৰ। তেওঁ গীটাৰখন এনেই বজাবলৈ কিনিছিলে, কিন্তু তেওঁ কেতিয়াও ভবা নাছিলে যে এই গীটাৰখন ইমানেই মূল্যৱান হৈ পৰিব। এইখন সেই মায়াবিনী গীতটোত তপন দাসে যিখন হাতত লৈছিলে, সেই গীটাৰখনেই হৈছে এইখন। তেজপুৰৰ কোল পাৰ্ক, যিখন পাৰ্ক সকলোৱে জানে, সেই পাৰ্কখনত বহু শ্বুটিং হৈছিলে, গীতটিৰ বহু শ্বুটিং হৈছিলে, তাতো এই গীটাৰখন দেখিবলৈ পোৱা গৈছিলে। এই গীটাৰখনৰ যিগৰাকী গৰাকী আছে, মই তেওঁৰ পৰা কিছু কথা জানিম, তেওঁ কি কয় এই গীটাৰখনৰ বিষয়ে। মৃণাল দত্ত বৰুৱা। হয়, মৃণাল দত্ত বৰুৱা আছে আপোনাৰ ওচৰত। এইখন আপুনি গীটাৰ কিনিছিলে, কেতিয়া কিনিছিলে অকণমান ক'বচোন। এইখন গীটাৰ মোৰ আজি 40 বছৰ হ'ল। যেতিয়া মই প্ৰথমে গীটাৰ শিকিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া সেই গীটাৰখন আজি 40 বছৰ আগতে লোৱা গীটাৰখন। সেই সময়ত মই আৰু শান্তনু বৰুৱা, চবেই জানে, যিজন জুবিনৰ লগত মানে গীটাৰ বজাইছিলে, আমি দুইজনে মানে তেতিয়া একেলগে গীটাৰ শিকিবলৈ যাওঁ। আৰু মোৰো এটা হেঁপাহ আছিল গীটাৰখন শিকাৰ। তাৰপিছত আমি দুইজনে একেলগে গীটাৰ শিকিব গৈছিলোঁ। আৰু তেওঁৰ তাৰপিছত মই বিভিন্ন বেলেগ কামত থকাৰ কাৰণে মই গীটাৰখন মাজতে অলপ বজোৱাটো বন্ধ কৰিছিলোঁ, কিন্তু কেতিয়াবা ঘৰতে বজাওঁ। কিন্তু আজি শান্তনুৱে জুবিনৰ লগত গীটাৰ এই প্ৰথম অৱস্থাৰ পৰাই তেওঁ গীটাৰ বজাই, সম্ভৱ মোৰ যদি ভুল হোৱা নাই, এই মায়াবিনী গানটোত সম্ভৱ এই শান্তনুৰে গীটাৰখন বজাইছিল চাগৈ। বজাইছেই সেই গানটোত শান্তনুৱে বজাইছিলে। কিন্তু পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সেই মৰমৰ শিল্পীজন হিয়াৰ আমঠু জুবিন গাৰ্গক মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ য'তেই আছে সুখত থাকক, তেওঁ অমৰ হওক, এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু কি ক'ম আৰু। এই গীটাৰখন কেনেকৈ ব্যৱহাৰ হ'ল গীতটিত অকণমান। তেতিয়া যিজন প্ৰডিউচাৰ আছিলে, সেই প্ৰডিউচাৰজনৰ ককায়েক, তাৰপিছত মোৰ খুব ভাল বন্ধু এজন আছিলে, তেওঁ মোক ফোন কৰি ক'লে, আমি চিনেমা এখন হাতত লৈছোঁ, চিনেমাখনৰ শ্বুটিং তেজপুৰত হ'ব, তই অলপ সহায় কৰি দিবি। মই কৈছোঁ হ'ব, মই যিখিনি পাৰোঁ মই সহায় কৰি দিম। ঠিক তেনেকৈ মই শ্বুটিঙত তেওঁলোকৰ লগত থাকোঁ। তাৰপিছত এই মায়াবিনী গানটোত তাৰমানে পটককৈ এখন গীটাৰ এখন দৰকাৰ হ'ল। মোক ক'লে গীটাৰ এখন লাগিছিলে। মই কৈছোঁ গীটাৰ এখন মোৰ তাতে আছে,
তাৰপিছত মই গৈ পেলাই তাৰপিছত সেই গানটো তপন দাই শ্বুটিং কৰিছিলে। তাৰপিছত সেই গীটাৰখন মই নি পেলাই মই শ্বুটিঙৰ কাৰণে মই তাত লৈ গ'লোঁ। তাৰপিছত সেই গানটো তপন দাই এই গীটাৰখন লৈ সেই গানটো মানে ৰেকৰ্ডিং মানে হেৰি কৰিছিলে। সেই সময়তো ভবা নাছিলে যে আজিৰ দিনটোত সেইটো মোৰ বাবে এতিয়া এটা সপোনৰ নিচিনা হৈছে। মই জীৱনত কেতিয়াও ভাবিব পৰা নাছিলোঁ যে মই যে আপোনালোকৰ ওচৰত আহি এনেকুৱা ধৰণৰ আপোনালোকে মোৰ ওচৰত আহি এনেকৈ মোৰ পৰা এটা সাক্ষাৎকাৰ ল'ব, মই মানে জীৱনত মই ভাবিবই পৰা নাছিলোঁ। তাৰপিছত আজি মোৰ বাবে এইটো একজন মানে ডাঙৰ স্মৃতি হিচাপে মোৰ মানে আজি অন্তৰত থাকি গ'ল। আৰু যেতিয়া জুবিনে মৃত্যুৰ আগতে যেতিয়া কৈছিলে এই মায়াবিনী গানটো যাতে মোৰ মৃত্যুৰ পিছতো যাতে গোটেই সমগ্ৰ অসমতে বাজে, কিন্তু আজি সমগ্ৰ অসম নহয়, গোটেই ভাৰতবৰ্ষত আজি সেই গানটো আজি বাজি আছে। আৰু মোৰ মানে ভাল লাগিছে আৰু অলপ মই মানে মনতো দুখ লাগিছে সেই গানটোৰ কাৰণে যে মই এই গীটাৰখন মই যে শ্বুটিঙৰ কাৰণে মই দিব পাৰিলোঁ, সেইটো মোৰ বাবে এটা ডাঙৰ এটা স্মৃতি হিচাপে থাকি গ'ল। আৰু এইখন এতিয়া সযতনে ৰখাৰ ব্যৱস্থা আপুনি আৰু সযতনে মই এতিয়াতো ৰাখিবলৈ চেষ্টা কৰিমেই, কাৰণ 40 বছৰ হ'ল আৰু কিমান দিনলৈকে মই সযতনে ৰাখিব মই সদায় চেষ্টা কৰিম। ইয়াৰ কিছু সৰু সুৰা অলপ মানে বেয়া হৈছে, সেইখিনি মই ভাল কৰি মই সযতনে মই ৰাখিবলৈ চেষ্টা কৰিম। এই আচলতে সকলো জুবিন অনুৰাগী যিসকল আছে, আচলতে অনুৰাগী বুলি ক'লে ভুল হ'ব, প্ৰতিজন অসমীয়াই জুবিন গাৰ্গক ভাল পায়। আৰু জুবিন গাৰ্গৰ সৈতে বিভিন্ন যি জড়িত বিভিন্ন স্মৃতি, সৰু সৰু কথা বা সৰু সৰু বস্তু সকলোৱে এতিয়া সযতনে এইদৰে ৰাখিছে। আৰু তেওঁ এই গীটাৰখন যিহেতু মায়াবিনী গীতটিত শ্বুটিঙত ব্যৱহাৰ হৈছিলে, এই গীটাৰখন তেওঁ খুব সযতনে ৰখাৰ প্ৰয়াস কৰিছে এতিয়াৰ পৰা। আৰু হয়তো বহুদিনলৈ এই গীটাৰখন থাকিব আৰু ইয়াতেই জুবিনক ক'ৰবাত বিচাৰি পাব তেওঁ।